নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা। আমি সকলোৱে গম পাইছোঁ যে অক্ষয় তৃতীয়া আহি আছে আৰু এই দিনটো এইবাৰ পৰিছে 19 এপ্ৰিল 6 বহাগ। সেই দিনটো ইমানেই ভাল উৰ্জা আছে যে সকলোৱে দান পুণ্য সকলো কৰিব পাৰে আৰু সকলো বহুত গুণ হৈ নিজলৈ ঘূৰি আহে। ভাল কৰ্ম হয়। এটা যদি কিবা পুণ্য বা কিবা দান কৰে বহুত ভাল কৰ্ম হয়। সেইদিনাখন যিকোনো ভগৱানৰ আশীৰ্বাদ ল'ব পৰা যায়। সেই দিনটোৰ বিশেষ মাহাত্য আছে আৰু সেই দিনটো পৰিছে 19 এপ্ৰিল। 18 এপ্ৰিলৰ পৰাই লাহে লাহে ৰাতিপুৱা আৰম্ভ হয় আৰু 19 এপ্ৰিলৰ দিনা 5:30 বজাৰ পৰা 10-11টা বজালৈ আমি যিকোনো উইচ লিখিব পাৰোঁ আৰু দিনটোৱেই থাকে সেইদিনা, পিছৰ দিনাও থাকিব। লিখিলে পিছৰ দিনাও লিখিব পাৰে আপোনালোকে আৰু ৰাতিও লিখিব পাৰে, মেনিফেষ্ট কৰিব পাৰে সকলোৱে 19 এপ্ৰিলৰ দিনটোত। যিকোনো সেইদিনাখন কোনোবাই ক্লাছ ল'ব বিচাৰিলেও বহুত ধুনীয়া দিন। চবেই ভাল উৰ্জা পাব আৰু ভাল পজিটিভ এনাৰ্জি পাব। ক্লাছ যদি কৰে মোৰ সৈতে যোগাযোগ কৰিব আৰু সেইদিনাখনেই সকলোৱে আমি মনৰ আশা পূৰণ হ'বই হ'ব এনেকৈ ভাবোঁ। একো কাম যাৰ হোৱা নাই, একো আশা পূৰণ হোৱা নাই, একো ৰাস্তা দেখা নাই, একো বাট পোৱা নাই, মনোবাঞ্ছা পূৰণ হোৱা নাই, মানি বাউলো বনাব পাৰে যে সেইদিনাখন সুন্দৰ হ'ব, কপালখন মোৰ ভাগ্য উদয় হ'ব। এই যোৱা বছৰো কিবা কিবি কৰা হৈছিলে, সকলোৱে কমেণ্টত কিবা কিবি দিছে যে এইখিনি হ'ল। গতিকে এইবাৰো সকলোৱে এই নিয়মখিনি ধুনীয়াকৈ কৰিব আৰু ময়ো কৰিম। সেইকাৰণে মই ভিডিঅ'টো আগবঢ়ালোঁ আৰু মেমহঁতৰ পৰা চাই, মেম পল্লৱী মেম, আলিয়া মেম গোটেইখিনিৰ পৰা চাই ভিডিঅ'বিলাক মোৰ বহুত ভাল লাগিল। ক্লাছো বহুত ভাল লাগিল, ল'লোঁ আৰু এতিয়া ভাবিছোঁ যোৱা বছৰো কৰিছোঁ, মানি বাউল বনাইছোঁ, এইবাৰো কিবা কিবি কৰিম। শুক্ৰবাৰেও আপোনালোকে ক্লাছ ল'ব পাৰে। শুক্ৰবাৰটো লক্ষীবাৰ হ'লেও 19 তাৰিখটো সোমবাৰ পৰিছে। যিসকলে ক্লাছ বিচাৰে মোৰ সৈতে ভাইব্ৰেশ্যন পাব আৰু ল'ব পাৰিব। উৰ্জা সেই দিনটোত বহুত বেছি আৰু নিয়মখিনি মই কৈ আছোঁ বাৰু সকলো। আপোনালোকে একান্ত ভিডিঅ'টো ধুনীয়াকৈ চাব। সেই দিনটো বহুত মাহাত্য আছে। বহাগৰ শুক্ল পক্ষৰ তৃতীয়া তিথি বহুত মাহাত্য আছে। সেইদিনা ব্যাসদেৱে গণেশৰ লগত মহাভাৰত আৰম্ভ কৰিছিল লিখিবলৈ। সেইদিনা 4 ধামটো খুলিছিল, কেদাৰনাথ, বদ্ৰীনাথ এনেকৈ। সেইদিনাই পৰশুৰামৰ জন্ম হৈছিল। সেইদিনাই সুদামাই কৃষ্ণলৈ অকণমানি উপহাৰ লৈ গৈছিল আৰু সুদামাৰ গোটেই ঘৰ ধুনীয়া, গমেই নাপায় যে চব ধুনীয়া হৈ গ'ল। আৰু সেইদিনাই সত্য যুগৰ শেষ হৈ ত্ৰেতা যুগ আৰম্ভণি হৈছিল আৰু সেইদিনাই গংগা পৃথিৱীলৈ নামি আহিছিল। আৰু সেই অক্ষয় তৃতীয়াৰ দিনাখনেই শ্ৰীকৃষ্ণই অক্ষয় পাত্ৰ যুধিষ্ঠিৰক দিছিল। গতিকে ভাল কৰ্ম সকলো ভাল কৰ্ম হৈছিল সেইদিনা। গতিকে সকলোৱে মেনিফেষ্ট কৰিলে সকলোৰে পূৰণ হ'ব। গতিকে সকলোৱে অকণমান ৰাতিপুৱা ব্যায়াম কৰিব আৰু গা পা ধুই প্ৰাৰ্থনা কৰিব আৰু প্ৰাৰ্থনা কৰি ধুনীয়াকৈ ব্যায়াম কৰোঁতে ভাবিব যে মোৰ সকলো সুস্থ হৈ আছোঁ। মই সকলো শৰীৰ এটা এটা পাৰ্ট চব সুস্থ আৰু ভাল কৰ্ম যিমানেই কৰিব সেইদিনাখন ভাল ফলাফল পাব, বহুত গুণে ভাল ফলাফল পাব। এটা কামে এটা ভাল ফলে সেইদিনাখন বহুত গুণ ভাল ফল দিব। গতিকে সকলোৰে ভাগ্য উদয় কৰক, পুণ্যৰ কাম কৰক আৰু কিবা কিবি বস্তু কিনক, কইনছ কিনক, কিবা ধাতু, যিকোনো ধাতুৰ বস্তু, আৰু তেতিয়া মানি ফ্ল' বাঢ়িব। আৰু যেতিয়াই আপোনাৰ কিবা মন্দিৰত যি দিয়ে প্ৰসাদ বা আপোনালোকে ক্ষীৰ বা বুট মগু যি দিয়ে, যেনেকৈ আন দি নাযায় সেনেকৈ প্ৰসাদো দিব পাৰে। তুলসীৰ গুৰিটো দিব পাৰে, নহ'লে মন্দিৰত দিব পাৰে। বগা বস্ত্ৰ আপোনালোকে কিবা এনেকুৱা পিন্ধি ল'ব বা বগা বস্ত্ৰ দিব। মাটিৰ বাচন কিনিব সেইদিনাখন, তুলসী তলত চাকি দিব বা তুলসী গছ এজোপা ৰুব।
ভাল কৰ্ম কৰিব, শ্ৰীযন্ত্ৰ এনেকৈ কিবা কিবি লৈ ধুনীয়াকৈ আপোনালোকে মানি বাউলটো বনাব আৰু ধুনীয়াকৈ মেনিফেষ্টকেইটা মোৰ এইটো হৈ গ'ল, মই ইমানখিনি পইচাৰে ইমানটো মোৰ ফুলফিল হৈ গ'ল, বা মোৰ ইমানখিনি পইচা আহিবলগীয়া আছিলে তাতকৈ মই ইমানখিনি পাই গ'লোঁ। আৰু এনেকৈ লিখি গোটেইখিনি হয় গাৰুৰ তলত নহ'লে আপোনালোকে থাপনাত থৈ দিব, আৰু এইদৰে 21 দিন থ'ব। থোৱাৰ পিছত আপোনালোকে সেই কাগজখন জ্বলাই দিব পাৰিব, আৰু নহ'লে নদীত আপোনালোকে ভহাই দিব বা নদীত উটাই দিব। গতিকে সকলোৱে এই মেনিফেষ্ট কৰক, অক্ষয় তৃতীয়া তিথিটোৰ পুণ্য লভক। তাৰ কাৰণে সকলোৰে ওচৰত মই এই ভিডিঅ'টো দিম বুলি ভাবি আছিলোঁ। গতিকে আজি যিমানখিনি পাৰিছোঁ ভিডিঅ'টো দিছোঁ। গতিকে সকলোৱে মোৰ সৈতে যোনে যোনে ক্লাছ কৰে, সেইদিনা যদি ক্লাছ কৰে বহুত এনাৰ্জি পাব। গতিকে মোৰ সৈতে যোগাযোগ কৰিব। মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা, আৰু মই ক্লাছ দি আছোঁ, ছেশ্যন দি আছোঁ, মানে ক্লাছো দিওঁ আৰু থেৰাপিও দিওঁ। গতিকে বডি প্ৰচেছ, বডি ছেশ্যন, মানি ৰেমেডি, সকলোৱে মোৰ লগত যোগাযোগ কৰিব। আৰু কিবা ভুল হ'লে ক্ষমা বিচাৰিছোঁ, আৰু যোগাযোগ কৰিব মোৰ সৈতে। ধন্যবাদ। মই নেক্সট আকৌ এটা ভিডিঅ' বনাই আছোঁ। গতিকে আজিলৈ অক্ষয় তৃতীয়াৰ বিষয়ে যিমানখিনি ক'লোঁ, যিখিনি জানো মই সেইখিনি সকলোৰে কাৰণে আগবঢ়ালোঁ। সকলোৰে অ'ৰা পজিটিভ থাকক আৰু সকলোৰে সফল হওক, মোৰ লগতে মোৰো হওক। সকলোৱে মোক আশীৰ্বাদ কৰিব, ময়ো সকলোৰে হৈ আশীৰ্বাদ লওঁ ভগৱানৰ ওচৰত। গতিকে সকলোৰে পুণ্যৰ কাৰণে কৰি যাওঁ, আৰু মোৰ পুণ্যৰ কাৰণেও সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ। নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা। আপোনালোকে সকলোৱে গম পায় অক্ষয় তৃতীয়া আহি আছে 19 এপ্ৰিল। সেইদিনা সকলোৱে কিবা কিবি কিনিব লাগে, সদায় থাকি যায়, আৰু ক্ষয় নোহোৱা বস্তু। গতিকে ক্ষয় নোহোৱা বস্তু, সকলো বস্তুৱে ক্ষয় হয়, কিন্তু সিদিনা কিনিলে অক্ষয় হৈ যায়। অক্ষয় হৈ যায় মানে আপোনালোকৰ সেই বস্তুটোৱে বহুত এনাৰ্জি দিয়ে। সিদিনা কিনিলে আপুনি সোণ কিনিব পাৰে, ঝাৰু কিনিব পাৰে, আৰু ঢেৰ কিবা কিবি কিনিব পাৰে, নানান ধৰণৰ কৰি, আৰু আপোনালোকে এই নিমখ এনেকুৱা ধৰণৰ বস্তু কিনিব পাৰে। কিনি তাত বাচন কিনিব পাৰে, কিবা এনেকুৱা ধাতুজাতীয় বস্তু কিনিব পাৰে। এই কিনি পেলাই আনি ঘৰত ধুনীয়াকৈ সেইবোৰ পূজাৰ জেগাত থৈ, পিছত যদি সোণ কিনা হয় সেই সোণখিনি ধুনীয়াকৈ বান্ধি লকাৰত থ'ব লাগে বা ৰূপ কিনিব লাগে, এনেকুৱা। আৰু যদি সেইখিনি কিনা হয় আৰু নিকিনিলেও এতিয়াই যদি ভাবে নাই সেই এনাৰ্জিটো আমি ল'ব লাগে সিদিনাৰ, এতিয়া আপোনালোকে এটা কাম কৰিব পাৰে। এইদৰে আপোনালোকে নিমখত 4টা লং এনেকৈ দি, আৰু এনেকৈ চেনিত আপোনালোকে ডালচেনি, আৰু আটাৰ যিটো ষ্ট'ৰ আছে তাত এনেকৈ কইন এটা, আৰু চাউলৰ সেই হালধি এটুকুৰা, নহ'লে এনেকৈ হালধিৰ পেকেট, এনেকৈ পৰি থ'লে আপোনালোকৰ কেশৰী যুগ গঠন হৈ থাকিব। আৰু এতিয়াই যিটো হ'ব তেতিয়ালৈ সেইদিনালৈ বহুতখিনি আপোনালোকৰ পজিটিভ ৰিজাল্ট পাব। গতিকে সকলোৱে কৰি থওক এনেকৈ, আৰু সকলোৱে এনাৰ্জি লওক। আৰু এনেদৰে এয়া কৰি কিনিব, ক্ৰিষ্টেল কৰি, এনেকৈ নতুন নতুন যিবিলাক বস্তু আমি ব্যৱহাৰ কৰি থাকোঁ, জাইফল, এনেকুৱা ধৰণৰ বস্তুবিলাক কিনিব পাৰে। কিনিব সেইদিনা সকলোৱে। আৰু এতিয়া যিবিলাকে মানে ভাবে যে আগতেই মোৰ সেই এনাৰ্জিটো লাগি থাকক গাত বা পাই থাকোঁ, আমি ঘৰখনত আহি থাকক, তেতিয়াহ'লে এই মই কোৱা ৰেমেডিটো সকলোৱে কৰি থৈ দিয়ক আগতে। কৰি সকলোৱে এনাৰ্জি লওক সিদিনাৰ 19 এপ্ৰিল, পাহৰি নাযাব। সিদিনাখন চবেই কিবা নহয় কিবা এটা কিনিব। ধন্যবাদ।